হাই গাইজ, মই উবাইদুল্লাহ আৰু আপোনালোকে চাই আছোঁ উবাইদুল্লাহ ব্লগছ। তো আজি আমি এখন চৰত আহিছোঁ। আপোনালোকক আমি ইয়াৰ খেতি বাতি আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সকলো দেখাম। তো আপোনালোকে ব্লগটো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকক। ব্লগ আমি এতিয়া আগলৈ যাম। চাওক গাইজ, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চাওক, বহুত ধুনীয়া। এতিয়া আমি আৰু আগলৈ যাম। চাওক, ইয়াত পাহাৰ এখন আছে বহুত ডাঙৰ। চাওক, ইয়াত মানে বাদাম খেতি কৰিছে আৰু বহুত ভাল লাগিছে ইয়াত আহি। চাওক গাইজ, এইখিনি মাটি মানে খেতি বাতিৰ কাৰণে প্ৰস্তুত কৰি আছে। ইয়াত মানে কিবা খেতি কৰিব। আৰু সন্মুখত চাৰিওফালে চাওক, মানুহে মানে চাৰিওফালে খেতি কৰিছে। চাওক, চাৰিওফালে খেতি আছে। এই মাটিখিনি মানে খেতি বাতিৰ কাৰণে প্ৰস্তুত কৰি আছে। তো গাইজ চাওক, ইয়াত মানে ব্ৰহ্মপুত্ৰ নদীৰ মাটিবিলাক মানে কোমল আৰু উৰ্বৰতা হোৱাৰ কাৰণে মানে যিকোনো খেতি ইয়াত হয়। চাওক, ইয়াত চাৰিওফালে মানুহে খেতি কৰিছে এইবিলাক। চাওক গাইজ, লাও গছ আৰু ইয়াত মানে ভুট্টা। চাওক চাৰিওফালে। চাওক, মানুহে মানে ইয়াত মানে সৰু সৰু ঘৰ বনাই ইয়াত মানে খেতি বাতি কৰি থাকে। ইয়াত বহুত ধুনীয়া লাগিছে ইয়াত আহি, বহুত সুন্দৰ ঠাই হয়। প্ৰাকৃতিক সৌন্দৰ্য চাৰিওফালে চাওক, মনোমুগ্ধ কৰি ৰাখিছে। বহুত ধুনীয়া হয়। তো বহুত মজা কৰিলে ইয়াত আহি, চাই থাকিব। তো গাইজ, আপোনালোকে ব্লগটো চাই থাকক। এতিয়া আমি আৰু আগলৈ যাওঁ। এই পাহাৰৰ ওচৰত যাম, আমি এইটো পাহাৰৰ ওচৰত যাম। তো গাইজ, ইয়াত মানে খেতিত পানী দি আছে। চাওক, এইটো মেচিন দি খেতিত পানী দিছে। ঘৰবিলাক চাওক, সৰু সৰু হয়। চাৰিওফালে মানে ইয়াত আছে মানে। এইটো মেচিন দি পানী দি আছে, তাতে পানী দিছে। গাইজ বলো। তো গাইজ চাওক, ইয়াৰ পৰা বহুত ধুনীয়া লাগিছে। তো এতিয়া আমি অলপ আগত যাম। মানে ইয়াত মানে অলপ সৰু এটা পানীৰ হ্ৰদ আছে, তাতে যাম আমি। ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহিছে। তো গাইজ, আমি আহি পাইছোঁ। আপোনালোকে চাই থাকক। তো গাইজ চাওক, নদীৰ পানী চাওক। এইটো মানে এটা নদীৰ ডাল হয়। ইয়াৰ ইফালে মানে আৰু এটা নদী আছে, ডাঙৰ হয় এইটো। চাওক, ইয়াৰ পৰা চাব পাৰিব আপোনালোকে। চাওক, এইটো চৰৰ সিফালে মানে আৰু এটা নদী আছে ডাঙৰ। চাওক, মাছমৰীয়াসকলে মাছ মাৰি আছে ইয়াত। বহুত ধুনীয়া লাগিছে গাইজ ইয়াত আহি। প্ৰাকৃতিক সৌন্দৰ্য চাওক, একেবাৰে একবাৰ নেচাৰেল বস্তু ইয়াত আহি পাব। তো গাইজ, গৰাখহনীয়া চাওক কিমান মানুহৰ ক্ষতি কৰিছে। কেইবা বছৰ আগত মানে ইয়াত মানুহে বসতি আছিল। এতিয়া মানে চাওক ইয়াত আৰু তো ইয়াত আহি বহুত ভাল লাগিল। অতি সুন্দৰ ঠাই হয়, প্ৰাকৃতিক
পৰিৱেশ চাৰিওফালে চাওক, এটা নিৰ্জন পৰিৱেশ, বহুত ধুনীয়া হয়। তো গাইজ এতিয়া আমি ইয়াৰ পৰা গুচি যাম, আমি যাম এইটো পাহাৰৰ ওচৰত যাম এতিয়া, তাৰ পৰা আমি ঘৰলৈ গুচি যাম। তো আপোনালোকে একেলগে চাই থাকিব। চাওক গাইজ, ইগল এটা আহিছে ডাঙৰ। তো আমি চাওক আপোনালোকক দেখাম। চাওক গাইজ, ইগলটো ইমান ডাঙৰ। তো আমি আৰু আগত যাই আপোনালোকক দেখাম। ইয়াৰ প্ৰাকৃতিক দৃশ্য চাওক, ইয়াৰ পৰা আৰু বেছি ভাল লাগিছে। তো গাইজ চাওক, আমি ওচৰত আহিছোঁ। ইয়াৰ ওচৰত গ'লে আকৌ উৰি যাব পাৰি, সেইকাৰণে মানে ইয়াৰ পৰা দেখাইছোঁ। তো গাইজ চাওক, গুচি গৈছে, ভয় খাইছে চাগে। তো গাইজ চাওক, ইয়াতে আমি আহিছোঁ লাষ্ট, ইয়াতে আমি ব্লগটো ইয়াতে শেষ কৰিম। তো আপোনালোকে ব্লগটো কেনেকুৱা হৈছে কমেণ্ট কৰিব। ব্লগটো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি ফ'ল' কৰি ৰাখিব, আৰু ফেচবুকত ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।